গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় ৩৯৯ পদজোকাত মহাপুৰুষ মাধৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ মায়াৰ তিনিটা গুণে যি আমাক পুতলাৰ দৰে নচুৱাই আছে, ইয়াৰ পৰা উদ্ধাৰ পাবলৈ আৰু পৰম আনন্দ হৃদয়ত উপলব্ধি কৰিবলৈ যদি কিবা সুগম আৰু সুলভ উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত প্ৰভুৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন। সেয়ে যিসকলে উদ্যোগ লৈ সকামেই হওক বা নিষ্কামভাৱে হওক এনেধৰণে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সেৱকীসকলৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে জানে, বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চৌদিশে ভাগৱতৰ চৰ্চা চলিছে। কোনো কোনো ঠাইত অৱশ্যে অবিৰত ভাগৱত পাঠ হৈছে, অখণ্ড ভাগৱত পাঠ, আৰু প্ৰায়বিলাক স্থানতেই ভাগৱতৰ পাঠৰ লগে লগে আলোচনা হৈছে, যি আপোনালোকে ব্যাখ্যা বুলি কয়। ভাগৱত আমি প্ৰায়বিলাকে শ্ৰৱণ কৰিছোঁ, কিন্তু এটা ডাঙৰ কথা হৈছে, ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ডত প্ৰথম অধ্যায়ৰ 12 নম্বৰ শ্লোক ভাগৱত মহাত্ম্যত লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। আমাৰ যিবিলাক ভাৱ, যিটোৰ ওপৰত ভিত্তি কৰি আমি কৰ্ম কৰোঁ, যাৰ যেনেকুৱা ভাৱ আমি তেনে কৰ্ম কৰোঁ। ভাৱবিলাক যদি বেয়া হয়, আমাৰ দ্বাৰা অপকৰ্ম হয়। ভাৱবিলাক যদি শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ যিখিনি আমি আচৰণ কৰিম সেয়া সদায় শুদ্ধ হ'ব। ভাৱৰ শুদ্ধতাৰ কাৰণে ব্যাসদেৱে পদ্মপুৰাণ, যিখন 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ, আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্মপুৰাণ, য'ত 55,000 শ্লোক আছে। পদ্মপুৰাণৰ শেষৰ খণ্ডটো উত্তৰখণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱতৰ য'ত মহাত্ম্য গাইছে, ব্যাসদেৱে লিখিছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে